Hello aspirants, welcome back to the channel. So aspirants, আপোনালোকে তো গম পাইছে ভিডিওটো চাই পিনি ভিডিও কিহৰ বিষয়ত হ'ব। সো ইয়াতে আপোনালোকে চাবলৈ পাৰিব এইটো হৈছে সাইকেল। সো সাইকেল ডিস্ট্রিবিউশন, সাইকেল ডিস্ট্রিবিউশন, লেডিজ সাইকেল ডিস্ট্রিবিউশন, মোবাইল ফোন, ল্যাপটপ সব যোৱাকালি ডিস্ট্রিবিউশন কৰা হৈছে। সো এইটো আপোনালোকে চাবলৈ পাৰে সাইকেলটো এইটোৱে হয় সাইকেল দিয়াটো, লগতে মোবাইলো পাইছে। আৰু জায়গাটো হৈছে কালচাৰেল কমপ্লেক্স বিটিআৰ কোকৰাঝাৰ, তাতে হৈছে প্ৰগ্ৰামটো। প্ৰমোদ বড়ো CM অফ বিটিআৰ তেওঁৱে নিজে আহিছে আৰু যিমানখিনি কেণ্ডিডেটছ আছে তেওঁলোকৰ লগত কথা পাতিছে, ইন্ট্ৰডাকশ্যন লৈছে। সো চাই থাকক আপোনালোকে এইটো কালচাৰেল কমপ্লেক্স ৰুমটো চাই লওক কেনেকুৱা হয়। কালচাৰেল কমপ্লেক্স ৰুম বহুত ডাঙৰ হয়। এইটোৱে হৈছে ৰুমটো, বহুত ডাঙৰ হয় ৰুমটো গাইছ, চাবলৈ পাৰে। তো তাতে হৈছে মিটিংটো। আৰু নতুন এটা প্ৰমোদ বড়োৱে নতুনকৈ এটা এনাউন্সমেণ্ট দিছে যে এই এনাউন্সমেণ্টটো হৈছে 1000 ৰিক্ৰুইটমেণ্ট আকৌ লোৱা হ'ব গাইছ, অ'কে। আৰু এই 1000 ৰিক্ৰুইটমেণ্টটো পাৰ্মানেণ্ট হ'ব না কণ্ট্ৰেকচুৱেল হ'ব এইটো এতিয়ালৈকে কোৱা নাই, কিন্তু যিমানখিনি আপোনালোকে ট্ৰেইনিং কৰি আছে এই ট্ৰেইনিং কৰা কেণ্ডিডেটৰ পৰাই নতুন ৰিক্ৰুইটমেণ্টটো লোৱা হ'ব আৰু টোটেল 1000 ৰিক্ৰুইটমেণ্ট আহিব, অ'কে, 2026ত। সো কংগ্ৰেচুলেশ্যন। এইটো কাৰণে আপোনালোকে চাৰ্টিফিকেটটো লৈ লওক, চাৰ্টিফিকেট লাগিব, চাৰ্টিফিকেট নল'লে আপোনালোকে জবটো নাপাব, অ'কে। এইটো কাৰণে চাৰ্টিফিকেটটো লৈ পিনি আপোনালোকে জবটো এপ্লাই কৰি পিনি ল'লে হ'ল। আজি এই চাৰিটা প্ৰগ্ৰেমৰ ফৰ্মেল বা আনুষ্ঠানিক ইনগ্ৰেশ্যন আছে আৰু আমাৰ মাজত আহি পাইছে আমাৰ মুখ্য অতিথি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া। মই সকলোকে পুনৰবাৰ থিয় হৈ এবাৰ জোৰকৈ তেখেতৰ কাৰণে হাত দিবলৈ অনুৰোধ জনাইছোঁ। বহুত বছৰৰ পৰা মিটিং কৰি আহিছে, কাউন্সেলিং কৰি আহিছে, সেইকাৰণে বাৰে বাৰে উঠিব দিয়ে। তো মই কৈছোঁ তেখেতক বাৰে বাৰে উঠিব দিব নালাগে বুলি, যিয়ে নহওক মই ধন্যবাদ জনালোঁ। আৰু আজি আমাৰ বড়োলেণ্ডৰ এটা বিশেষ কাৰ্যসূচী, আমাৰ সমাজৰ বিভিন্ন স্তৰৰ যিখিনি লোক আছে সেইসকলক সবল আৰু শক্তিশালী কৰাৰ কাৰণে কিছুমান ইনিচিয়েটিভ লোৱা হৈছে। এই প্ৰগ্ৰামত উপস্থিত আমাৰ কোকৰাঝাৰৰ যুৱ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, তামোলপুৰৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া, আমাৰ শিক্ষা সচিব অমৰজ্যোতি বৰ্মন ডাঙৰীয়া, আমাৰ শিক্ষা বিভাগৰ সঞ্চালক JP ডাঙৰীয়া, উপস্থিত আমাৰ চান্দাৰাম ব্ৰহ্ম আৰু স্বপন দাস ডাঙৰীয়া, NRDSৰ তৰফৰ পৰা আমাৰ সুবীৰ চৰকাৰ ডাঙৰীয়া, আৰু এই প্ৰগ্ৰামটো মেনেজমেণ্ট কৰা বিৰিণা ভৰালী ডাঙৰীয়ানী আৰু সকলো ষ্টাফ এণ্ড টিম, আৰু মোৰ আগৰ ফালে ইয়াত আজি উপস্থিত হোৱা মোৰ ভাইসকল ভনীসকল, মই সকলোলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু নতুন এটা যাত্ৰা সকলোৰে কাৰণে, এই যাত্ৰা ভালকৈ সফল হওক, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বিশেষভাৱে ময়ো দীঘলীয়া সময় সমাজৰ বিভিন্ন স্তৰত কাম কৰি আছিলোঁ, আৰু যেতিয়া এক্টিভিষ্ট হিচাপে কাম কৰি আছিলোঁ পলিটিক্সত অহাৰ আগত বিভিন্ন ছেকশ্যনৰ লগৰ লগত তেখেতসকলৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগত ময়ো সন্মুখীন হৈছিলোঁ আৰু একেলগে বুজিবলৈ চেষ্টা কৰিছিলোঁ। আৰু ভাৰত স্বাধীন হোৱাৰ পিছত আমাৰ দেশখনৰ বহুত ভাল ভাল আঁচনি কেন্দ্ৰীয় চৰকাৰে আনিছে, ৰাজ্য চৰকাৰবোৰো আনিছে। ভাৰতৰ প্ৰত্যেকজন নাগৰিক, ভাৰতৰ প্ৰত্যেকটা জনগোষ্ঠীক আগুৱাই দিয়াৰ কাৰণে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে ভাৰত চৰকাৰে প্লেনিং কৰে, আৰু সেই প্লেনিংবিলাকৰ দ্বাৰা আমাৰ বিভিন্ন
আঁচনিবিলাক তৈয়াৰ হয় আৰু সেই আঁচনিবিলাক ৰূপায়ণ হয়, কিন্তু আজিলৈকে কেতিয়াবা ডাটাবিলাক চালে গম পায় যে বহুত ছেকশ্যনক আজিলৈকে ভালকৈ চুব পৰা নাই, যাৰ কাৰণে এতিয়াও কিছুমান ছেকশ্যনৰ মানুহবিলাকে কিছুমান সমস্যাত ভুগি আছে। আৰু আমি সকলো বিচাৰোঁ, আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে আত্মনিৰ্ভৰশীল ভাৰত, ভাৰতবৰ্ষখন আত্মনিৰ্ভৰশীল হ'ব লাগে। দেশখন আত্মনিৰ্ভৰশীল হ'ব লাগে বুলি কোৱাৰ লগে লগে দেশৰ প্ৰত্যেকজন নাগৰিক সবল আৰু সক্ষম হ'ব লাগিব। আমি যি কি নহওক কাম, যি কি নহওক পৰিস্থিতিত মোকাবিলা কৰিবলৈ প্ৰত্যেকজন নাগৰিকে আমি সাজু হ'ব লাগিব। দেশৰ প্ৰধানমন্ত্ৰীজনে কৈছে যে ভাৰতবৰ্ষখন বিশ্বগুৰু হ'ব লাগে। দেশৰ প্ৰধানমন্ত্ৰীজনে কৈছে যে আমাৰ ভাৰতবৰ্ষখন সকলোতকৈ শ্ৰেষ্ঠ হ'ব লাগে আৰু বিকশিত ভাৰত হ'ব লাগে। আমিও বিচাৰোঁ আমাৰ চকুৰ আগতে কিছুমান দেশবিলাক বহুত আগুৱাই গ'ল, যিসকলক প্ৰথম শ্ৰেণীৰ দেশ বুলি কোৱা হয়, অৰ্থনৈতিকভাৱে সামাজিকভাৱে আজি শিক্ষাৰ ক্ষেত্ৰত হওক বা তেখেতসকলে হেল্থ ছেক্টৰতে হওক, বিভিন্ন ছেক্টৰত তেখেতসকলে বহুত আগুৱাই গ'ল আৰু আমি পিছ পৰি আছোঁ। ইয়াৰ বহুত কাৰণ আছে। এটা হ'ল আমাৰ অঞ্চলবিলাকত কেতিয়াবা চৰকাৰৰ ভাল ভাল পলিচিবিলাকো আহি নাপায় আৰু আমাৰ অঞ্চলবোৰক নেতৃত্ব দিয়া নেতাসকলে এই সমস্যাবিলাক উপলব্ধি কৰিব নোৱাৰে, যাৰ কাৰণে কোনোবা এজন নেতা হ'লেও সি 10 বছৰ 20 বছৰলৈকে নেতৃত্ব দিব পাৰে, কিন্তু সি কোনো এটা সমস্যাটো ভালকৈ বুজি নাপায়। যেনেকৈ এটা সময়ত কোকৰাঝাৰত হেল্থ ইণ্ডেক্সবিলাক যদি চাবলৈ যায়, আমাৰ ইয়াত গোটেই ভাৰতৰ যিমানখিনি জিলা আছে ইয়াৰ তলৰ ফালে আছে আমাৰ MMR IMR বুলি কয়, মেডিকেল টাৰ্মত যিটো নেকি মৰ্টেলিটি, আমাৰ প্ৰেগনেণ্ট ওমেনবিলাক শিশু জন্ম হোৱা সময়ত মৃত্যু হয়, শিশু জন্ম হোৱাৰ লগে লগে মৃত্যু হয়, তেনেকুৱা ৰেটবিলাক বহুত বেছি আছিলে। মাল নিউট্ৰিশ্যন, পুষ্টিহীনতা আৰু বিভিন্ন বেমাৰবিলাক আমাৰ অঞ্চলত আছিলে। আগতে মেলেৰিয়া হ'লেও বহুত মানুহ মৰি যায়, আমি তেখেতসকলক বাচাব পৰা অৱস্থা নাছিলে, আগতে হেল্থ ছাৰ্ভিচেছটো ভাল নাছিলে। তো তেনেকুৱা বিভিন্ন সমস্যা, স্কুলবিলাকত ড্ৰপ আউট হৈ আছে, ড্ৰপ আউট ৰেটটো বহুত হাই, এতিয়া লাহে লাহে কমি গৈছে। এই গোটেই কথাবিলাক চাই আমাৰ কাউন্সিলত, যদিও এইখন ৰাজ্য চৰকাৰ নহয়, যদিও এইখন কেন্দ্ৰ চৰকাৰ নহয়, এটা ক্ষুদ্ৰ কাউন্সিল চৰকাৰ, এই কাউন্সিল চৰকাৰত আমি স্পেচিয়েল কিছুমান ইনিচিয়েটিভ লৈছোঁ। আৰু প্ৰথমটো হৈছে আমাৰ চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ। আমাৰ প্ৰত্যেকজন শিশু যদি জন্ম হোৱাৰ পিছত এই শিশুটোক যদি আমি ভালকৈ লালন পালন কৰি ডাঙৰ দীঘল কৰিব পাৰোঁ, তাক প্ৰয়োজন যিখিনি খাদ্য লাগে, যিখিনি তাক নিউট্ৰিশ্যন লাগে, ফুড লাগে, এইখিনি যদি প্ৰপাৰকৈ যোগান ধৰিব পৰা যায়, শিক্ষা যি সময়ৰ পৰা আৰম্ভ হ'ব লাগে, সেই সময়ৰ পৰা যদি ভালকৈ শিক্ষা দিব পৰা যায়, সি এটা সময়ত নিজৰ ভৰিটো থিয় দিব, দেশৰো এটা সম্পদ হ'ব। আৰু মানুহ এজন যেতিয়া সম্পদ হ'ব, অকল এটা ঘৰৰ পৰিয়ালৰ, এটা জাতিৰ, এটা দেশৰ নহয়, ই বিশ্বৰ কাৰণে সম্পদ হৈ যায়। আজি আইনষ্টাইনৰ কথা পাতিলে, সি কোন দেশৰ নাগৰিক এইটো আমাৰ কাৰণে দৰকাৰ নহয়, সি কি আমাক কি কৰিছে সেইটোৱে বহুত ডাঙৰ কথা। আজি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ কথা কোৱাৰ লগে লগে সি কোন দেশৰ নাগৰিক সেইটো ডাঙৰ কথা নহয়, বিশ্বৰ মানৱ জাতিৰ কাৰণে জাতিৰ পিতা মহাত্মা গান্ধীয়ে কিবা এটা দি গৈছে। আজি আমাৰ জীয়াই আছে এতিয়াও দলাই লামা, হিজ হলিনেছ দলাই লামা বুলি কোৱাৰ লগে লগে পৃথিৱীৰ মানুহে চিনি পায় সি কোন দেশৰ নাগৰিক, সি কি হয়, এইটো বহুত ডাঙৰ কথা নহয়। কিন্তু দলাই লামা বুলি কোৱাৰ লগে লগে এজন স্পিৰিচুৱেল লিডাৰ, যোনে নেকি মানুহক হিল কৰিব পাৰে, এই কথাবিলাক ওলাই যায়। তো সেইকাৰণে আমি শিশুসকলক গুৰুত্ব দিব লাগিব। আজি আমি দেখিবলৈ পাওঁ যে শিশুসকল স্কুললৈতো আহে, কিন্তু ড্ৰপ আউট হৈ যায়। ড্ৰপ আউট শব্দটো চবেই জানে, স্কুল ড্ৰপ আউট, কিন্তু অকল ড্ৰপ আউট নহয়, তাক পুছ আউট আৰু ফুল আউটত কোৱা হয়। আমাৰ চৰকাৰী ভাষাত ড্ৰপ আউটটো ইউজ কৰে, কিন্তু মই যেতিয়াৰ পৰা শিক্ষাৰ কাম কৰিছোঁ 2006-ৰ পৰা, মই তেতিয়াই বুজি পাইছোঁ ইয়াত পুছ আউট আৰু ফুল আউট হয়।
আমিও এটা সময়ত পুল আউট হৈছিলোঁ, কিন্তু মই আউট নহ'লোঁ, মই ষ্ট্ৰাগল কৰি ৰৈ গ'লোঁ। আৰু আমাৰ সময়ত বহুত ল'ৰা ছোৱালীবিলাকে পুছ আউটো হৈছে। শিক্ষকসকলে তেতিয়া ডাঙৰ ডাঙৰ লাঠি লাই বহুত পিটে যদি পঢ়িব নোৱাৰে। কোনোবা কলেৰা ইনজেকশ্যন দিব গ'লে খিৰিকী দি জাপ মাৰি পলায় আৰু কেতিয়াও স্কুলত নাহে। তেনেকুৱা বহুত পৰিৱেশ হৈছে আমাৰ আমি যেতিয়া স্কুলত পঢ়ি আহিছোঁ। তেতিয়া ড্ৰপ আউট ৰেটটো বহুত হাই আছে, মোৰ দেন 40% হ'ব পাৰে আজিৰ তুলনাত চালে। কিন্তু লাহে লাহেকৈ এইবিলাক সংস্কাৰ হৈছে। আজিকালি ল'ৰা ছোৱালীক ভয় কৰিব নাপায়, লাঠি ল'বলৈ নাপায়, স্কুলত ভয় খুৱাবলৈ নাপায়। শিশুকালতে যদি ভয় খুৱাই থয়, ডাঙৰ হৈ সি বহুত ভয় কৰা হয়। সেইকাৰণে ল'ৰা ছোৱালীক ভয় খুৱাব নালাগে। আমাৰ ইয়াত গাঁওবিলাকত য'ত মাক দেউতাকসকলে বহুত বেছি শিক্ষা নাই, তেখেতসকলেও ভয় কৰে। মই বহুত ডাঙৰলৈকে ৰেডিঅ'টো লাৰিবলৈ ভয় কৰিছিলোঁ। আমাৰ ঘৰত ৰেডিঅ' নাছিলে, তো বেলেগৰ ঘৰত যেতিয়া যাওঁ ওচৰত ৰেডিঅ' দেখা পাইছিলোঁ, আৰু ৰেডিঅ'টো ঘূৰাই থাকে, চেনেল কাটি থাকে, কিবা কাটে। সেই সময়ত মই ভাবোঁ যে কেনেকৈ ঘূৰাই থাকে, এইটো দূৰৰ পৰা চাই থকা আছিল। কেতিয়াবা কোনোবাই কয়, এই বাবু যোৱাচোন যোৱা, ৰেডিঅ'টো বন্ধ কৰি দিয়া, শেষ হ'ল বাতৰিটো। তো মই ভয় কৰোঁ, অলপ বেছিকৈ যদি ঘূৰাই দি ছিঙি যায়, মইতো বনাই দিব নোৱাৰিম। তেনেকুৱা মই ভয় কৰা আছিলোঁ। কাৰোবাৰ চাইকেলবিলাক যেতিয়া আমাৰ দিনত চাইকেল আহিল, চাইকেলটো বেলেগৰ চাইকেলটো মই কেতিয়াও চলোৱা নাছিলোঁ। ভয় লাগিছিলে, যদি চাইকেলটো চলাই কিবা ভাঙি যায়, মই কেনেকৈ বনাই দিম। চ' এটা ভয় এটা আছিলে, মানুহবিলাকৰ ওচৰত যাবলৈ ভয় কৰোঁ। এই পৰিৱেশটোৱে তেনেকুৱা আছিলে। কিন্তু যেতিয়া মোৰ নিজৰ ল'ৰা জন্ম পালে, আমাৰ দিনটো কম্পিউটাৰৰ যুগ। সি চেণ্টেঞ্চটো ভালকৈ কোৱাৰ আগতে কিবা অসমীয়া কথা এটা, বড়ো কথা এটা বা হিন্দী কথা এটা চেণ্টেঞ্চটো ভালকৈ ক'বলৈ জনাৰ আগতে সি কম্পিউটাৰ লাৰিবলৈ পাইছে, লেপটপ লাৰিবলৈ পাইছে। চ' আজিৰ জেনেৰেশ্যনটো তেনেকুৱা। তো সেইকাৰণে আজিৰ সময়ত আমাৰ ল'ৰা ছোৱালীক আমি আজি যে চাইল্ড ফ্ৰেণ্ডলি BTR বুলি কৈছোঁ, আমি যে বড়োলেণ্ডখন চাইল্ড ফ্ৰেণ্ডলি কৰিব লাগিব। আজিও বহুত শিশু আছে যিবিলাকে চাইল্ড লেবাৰ কৰে। শিশুসকলে লেবাৰ কৰিব লাগিলে ইয়াৰ শাৰীৰিক, ইয়াৰ মানসিক চব শেষ হৈ যায়। মই যেতিয়া হাইস্কুলত পঢ়ি থাকোঁতে হাল মাৰি আছিলোঁ, গৰুৰ পিছত ঘূৰি আছিলোঁ অকলে, তেতিয়া বহুত কথা চিন্তা কৰিছিলোঁ যে মোৰ জীৱনত আৰু একোৱেই নহ'ব নেকি, এনেকুৱা চিন্তাবিলাক আহে। তো এটা সময়লৈকে এই কথাটোৱে যদি মই পঢ়িবলৈ মন নাথাকিলেহেঁতেন বা পৰিৱেশৰ যদি মই দাগ হৈ গ'লো হয়, তেতিয়া মোৰ গোটেই জীৱনটো বেলেগ চাইডেদি গুচি গ'লহেঁতেন। কিছুমান দোকানবিলাকত মই যোৱা 10 বছৰত দেখিছোঁ, নেশ্যনেল হাইৱেত ৰঙিয়াৰ পৰা কোকৰাঝাৰলৈ আহোঁতে কিছুমান আজিকালি 4 লেন হ'ল, তেতিয়া সৰু ৰাস্তা আছিলে। কিছুমান দোকানত দেখা পাওঁ সৰু সৰু শিশুবিলাকে গিলাচ ধুই থাকে। যেতিয়া 2006ৰ পিছত মই ষ্টুডেণ্ট ইউনিয়নত আছিলোঁ, যদিও এক্টিভিজিমত অলপ মই আছিলোঁ বেলেগ আৰু হিউমেন ৰাইট, মানৱ অধিকাৰৰ কথাবিলাক, শিশুৰ অধিকাৰৰ কথাবিলাক যেতিয়া পঢ়িলোঁ, জানিলোঁ, তেতিয়া মই দোকানবিলাকত কোৱা আছিলোঁ যে শিশুটো নাৰাখিব, কিন্তু আপুনি জেলত যাব। কেতিয়াবা এৰি দিয়ে, কেতিয়াবা থাকে। তেনেকুৱা সংগ্ৰামবিলাক আমি কৰি আহিছিলোঁ। গতিকে আজিৰ সময়তো ড্ৰপ আউটটো কিয় হয়, এই ডেটাটো আপোনালোকে ওলাব লাগিব। এজন শিশুৰ কাৰণে ফ্ৰেণ্ডলি পৰিৱেশ আমি কেনেকৈ দিব পাৰোঁ, সেইটো আমি চাব লাগিব। ৰিয়েল টাইম ডাটাটো ওলাব লাগিব। ঘৰত মাক দেউতাকেও গালি পাৰে নেকি শিশুক, কিবা ভয় খুৱাই নেকি, স্কুলত যাই চাব লাগিব যে স্কুলত শিক্ষকসকলে কিবা কৈছে নেকি। মই যোৱা 3টা বছৰত যিমান স্কুলত গৈছোঁ, কেতিয়াবা গুণোৎসৱতো গৈছোঁ, বেলেগ টাইমতো গৈছোঁ, প্ৰায় মোৰ দেন 50% স্কুলত এতিয়াও মই লাঠি দেখা পাইছোঁ। মই সুধোঁ যে এই লাঠিডাল কিয় ৰাখিছে, তো ছাৰ বাইদেউসকলে কয়, ছাৰ অলপ ভয় খুৱাব লগা হয় বুলি কেনে। মই কৈছোঁ ভয় নোখোৱাকৈ শিকাব লাগিব, মৰমেৰে শিকাব লাগিব। মৰমটো কি হয় এইটো বুজাই দিব লাগিব সৰুৰ পৰাই, নহ'লে ডাঙৰ হৈ পেলাই সি ভাইলেণ্ট হৈ যাব। তো সেইকাৰণে শিক্ষাৰ যিটো ভেলু, এইটোহে আমি ছাত্ৰ ছাত্ৰীক শিকাব লাগিব। তাক টেক্সট বুকত লিখা আখৰকেইটা মুখস্থ কৰাত জোৰ দিলে নহ'ব। আমাক ৰিজাল্ট লাগে। চ' টেক্সট বুকত লিখা থকা আখৰকেইটা মুখস্থ কৰাৰ কাৰণে আমি লাঠি লৈ হ'লেও, ভয় খুৱাই হ'লেও এইটো শিকাবলৈ চেষ্টা কৰোঁ। কিন্তু এটা ছাবজেক্টটো, এই ছাবজেক্টৰ
মেইন মানে তাৰ মিনিংটো কি, ইয়াৰ পাৰ্পাছটো কি, ইয়াৰ কনচেপ্টটো কি, এই কথাখিনি বহুতে বুজাই নিদিয়ে, তাৰ কাৰণে অসুবিধাটো হৈছে।